নমস্কাৰ সকলোকে খুব এটা ইম্পৰ্টেণ্ট খবৰ দিব লৈছোঁ আপোনালোকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিলে খুবেই ভাল আৰু ইতিমধ্যে চৰকাৰে 5খন ডিষ্ট্ৰিক্ট বঙাইগাঁও কাছাৰ বিশ্বনাথ চাৰিআলি নগাঁও চিৰাং তেওঁলোকক এপ্লাই কৰিবৰ কাৰণে ৱেবছাইটটো পুনৰ অপেন কৰি দিছে আৰু লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ আগত তেওঁলোকে এপ্লাই কৰিব লাগিব গতিকে যিসকলে এই ডিষ্ট্ৰিক্টখনৰ অন্তৰ্ভুক্ত তেওঁলোকে যদি এপ্লাই কৰা নাই তেওঁলোকে পুনৰ এপ্লাই কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আমি গম পাওঁৱেই যে কি আমাৰ লাগিব অৰ্থাৎ জেনেৰেল কেটেগৰী হ'লে 200 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব OBC SC ST হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব আৰু ইয়াত দিছে আধাৰ কাৰ্ড পেন কাৰ্ড আৰু আমাৰ বেংক একাউণ্ট কোৱালিফিকেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ এইসমূহ লাগিবই লগত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আৰু ইয়াৰ লগতে আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা 24 ঘণ্টাৰ পাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে প্ৰথম আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি ল'ব লাগিব আৰু অনলাইন মোডতে হয় যদি আপোনালোকে ক্ষেত্ৰত এপ্লাই কৰিবলগীয়া হয় তেতিয়া আমাৰ সৈতে যোগাযোগ কৰিলেও আপোনালোকে পাৰিব এপ্লাই কৰিব গতিকে যিসকলে তেওঁলোকে এপ্লাই কৰা নাই তেওঁলোকে অতি সোনকালে এপ্লাই কৰক আৰু আগন্তুক দিনত তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হ'ব অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'ব পাৰিব গতিকে দেৰি নকৰিব অতি সোনকালে এপ্লাই কৰক আৰু আপুনি যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি আপোনাৰ কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ